বল থকা ল'ৰাবিলাকক ব্যৱহাৰ কৰি আছে কিছুমানে। যেতিয়া মানে মোক দৰকাৰ আছিলে, যিটো সময়ত মোক সিহঁতৰ মানে মোক ক'ব লাগিব, মোক মানে চিনাকি দিব লাগিছিলে যে এইজন নিতু অসম আমাৰ সংগঠনৰে ল'ৰা, কিন্তু সেইটো সময়ত সিহঁতে মোক চিনি নাপাওঁ বুলি মানে প্ৰেছ মিট দি মোক মানে এনেকুৱা তুজত আছিলো কৰিলে। এইটোতো বাদ দিয়ক, সেই সংগঠনটোৱে কয় যে আমি মিয়া খেদিম, কিন্তু সেই সংগঠনটোতে মিয়া আছে। নিশ্চয় আছে, মই সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। মই মানুহজন সেই মহানগৰ সমিতিতো মিয়া আছে। ব্যৱহাৰ কৰিব পাৰিছিলে তেতিয়ালৈকে নিতুক ব্যৱহাৰ কৰিছে, আৰু যেতিয়া নিতুক ব্যৱহাৰ শেষ হৈ গ'ল তাক কণ্ডমৰ দৰে পেলাই দিলে। নহ'ব, আমি দুটাই হাতযোৰ কৰিছো লগা হ'লে। মই অনুতপ্ত হৈ গৈছোঁ, মই চেল্ফ ৰিয়েলাইজেশ্যন কৰিছোঁ ভাই, এইটো ধৰছো চেল্ফ ৰিয়েলাইজেশ্যন কৰিছোঁ। ব্যৱহাৰ নকৰা, মই প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। মই এইটো চিনি পাই যদি এবাৰ ক'লে হ'ল যে মই নিতু অসমক চিনি পাওঁ, কোনোবাই যদি কোনোবা নিতু অসমক কোনে কোনে চিনি পায়? ইয়াতে কোনোবা নিতু অসমক চিনি পোৱা মানুহ আছে নেকি? নিতু অসমক যদি কোনোবা চিনি পোৱা মানুহ আছে তেনেহ'লে সেই মানুহখিনিয়েও ছেশ্যনটো এবাৰ শ্বেয়াৰ কৰি দিব, কাৰণ নিতুৱে জেলত গৈ অনুতপ্ত হৈছে, হয়নে নিতু? হয়, নিশ্চয় অনুতপ্ত হৈছোঁ। নিতু জেলত গৈ অনুতপ্ত হৈছে, নিতুৱে কষ্ট পাইছে। বেচেৰাৰ ফেব্ৰুৱাৰীত বিয়া আছিল, জেলত যোৱাৰ বাবে তাৰ বিয়াখনো পিছুৱাবলগীয়া হ'ল। এইটোৱে নিতু অসম। চাই যদি বডিটো চাই লওক, বাহুবল থকা ল'ৰা, ঠিক আছে, তাৰ বাইচেপ চাইচেপ চালে আপোনালোকে গম পাব, বাহুবল থকা ল'ৰা। দেখাচোন একবাৰটো বাইচেপটো। এই বাহুবল থকা ল'ৰাবিলাকক ব্যৱহাৰ কৰি আছে কিছুমানে, কিছুমান দলে, কিছুমান সংগঠনে বা কিছুমান মানুহে। মই চিনি পাওঁ, বিপুল আলীয়ে কৈছে মই চিনি পাওঁ, বহুতে চিনি পায়। এটা চিনাকি মুখ বুলি ক'ব লাগিব। জাতীয়তাবাদীৰ নামত ল'ৰাটোৱে বহুত কৰিছে, জাতিটোৰ হকে ল'ৰাটোৱে বহুত কৰিছে, চিনি পাওঁ ভিক্তৰ দা মই। তো আজি নিতু অসমে যে অনুতপ্ত হৈছে, নিতু অসম অনুতপ্ত হোৱাৰ বাবে নিতু অসমে আপোনালোকৰ লগত অকণমান কথা পাতিবলৈ বিচাৰিছে যে জেলত সি কি অনুতপ্ত হ'ল, কি হ'ল তাৰ লগত একচুৱেলি। কাৰণ নিউজ মিডিয়াই নিতু অসমক এজন খুব বেয়া মানুহ হিচাপে প্ৰস্তুত কৰি দেখাবলৈ চেষ্টা কৰিছিলে, ঠিক আছে। তো মই বিচাৰোঁ যে এজন মানুহ কেতিয়াও কোনো ইচ্ছা কৰি বেয়া নহয়। আজি যদি ভিক্তৰ দাসো কোনোবা মানুহৰ চকুত যদি বেয়া, সেই ভিক্তৰ দাস কিন্তু সেই সমাজে বনোৱা বেয়া মানুহ। 2020 চনৰ আগত মোক কোনেও চিনি নাপাইছিলে। মই হাতযোৰ কৰি এটা বিনম্ৰ অনুৰোধ জনাম যাতে ছেশ্যনটো আপোনালোকে শ্বেয়াৰ কৰক। এজন ল'ৰাই আজি সঁচা কথা কিছুমান ক'বলৈ ওলাইছে, সেই সঁচা কথাখিনি শুনক। ৰঙিয়াৰ হয় ভিক্তৰ দা, ৰঙিয়াৰ হয়। ঠিক কথা কৈছে, একদম ঠিক কথা কৈছে। তো মই নিতু অসমলৈ আগবঢ়াই দিছোঁ, অকণমান নিতু অসমৰ মুখেদি শুনকচোন যে নিতু অসমে কি পৰিস্থিতিত জেলত যাবলগীয়া হৈছিলে, কিয় মোটামুটি 3 মাহ, কিমান দিন আছিলে? 3 মাহ 7 দিন। 3 মাহ 7 দিন জেল খাটিবলগীয়া হৈছিলে। এই নিতু অসম আজি অনুতপ্ত কিন্তু। আৰু সেই নিতু অসমৰ মুখেদিয়ে মই বিচাৰোঁ যে অসমবাসী ৰাইজলৈ বা অসমৰ সেই যুৱ প্ৰজন্মলৈ এটা বাৰ্তা মই দিবলৈ বিচাৰোঁ যে ব্যৱহাৰ নহ'বা, ব্যৱহাৰ হৈ বেচেৰা অৱস্থা নাই, ঠিক আছে। হেণ্ডিং ইট অভাৰ টু নিতু অসম, টেকিং দ্য লাইফ টু নিতু অসম। হয়, নমস্কাৰ সকলোকে। মই আপোনালোকে প্ৰায় মোক দেখিছে, তথাপিও মই কৈ দিওঁ, মই এটা জাতীয় সংগঠনৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ যোৱা 2 বছৰ ধৰি। আৰু মোক মানে এনেকুৱাকৈ ব্যৱহাৰ কৰিছে, মানে যেতিয়া মানে মোক দৰকাৰ আছিলে, যিটো সময়ত মোক সিহঁতৰ মানে মোক ক'ব লাগিব, মোক মানে চিনাকি দিব লাগিছিলে যে এইজন নিতু অসম আমাৰ সংগঠনৰে ল'ৰা, কিন্তু সেইটো সময়ত সিহঁতে মোক চিনি নাপাওঁ বুলি মানে প্ৰেছ মিট দি মোক মানে এনেকুৱা তুজত আছিলো কৰিলে। সেইবাবে মই তাৰমানে বহুত কথা জেলত যাই মানে একো নকৰাকৈ মই জেল খাটিব লগা হৈছে, একো কৰা নাছিলোঁ মই। আৰু সেইখিনি মানুহৰ কিছুমান কথা মই আজি কওঁ আপোনালোকক। আৰু কোৱাৰ উদ্দেশ্যটো এইটোৱেই যে মোৰ নিচিনাকৈ কোনো যে এনেকুৱা ভণ্ড জাতীয়তাবাদৰ যে কোনো স্বীকাৰ নহয়। আজি এছাম মানে কেনেকুৱা, মই প্ৰতিটো কথাৰে সম্ভাৱনা অসম্ভাৱনা, ইতিবাচক নেতিবাচক সকলো দিশ মানে চালি জাৰি চাই পিনে মই ক'ব লাগিব। নাকান্দিবি, সি বেচেৰা, মই এইটোৱে কওঁ, সি আহি আজি কান্দিছে। সি কান্দি কিনে কৈছে ভাই মোক তোৰ লাইফটোত এবাৰ কৰিব দে, কাৰণ মোৰ কথা মানুহখিনিয়ে জনাটো উচিত কি হৈছে, ঠিক আছে। তাক সাহস দিয়ক দেই, তাক সাহস দিয়ক। মই এইখিনিয়ে ক'ম, মই অসমবাসী ৰাইজক হাতযোৰ কৰি ক'ম, ল'ৰা এটা আজি সলনি হ'ব বিচাৰিছে, তাক সলনি হ'ব দিয়ক।
মই হাতযোৰ কৰি এইখিনি বিনম্ৰ অনুৰোধ জনাইছোঁ। তই নাকান্দিবি। হয়, মই সংগঠনটোত অহাৰ উদ্দেশ্য এইটোৱে আছিল যে মই মানে মানুহক সহায় কৰি ভাল পাওঁ, আৰু মানুহক সহায় কৰাৰ কাৰণে আৰু মানুহৰ অভাৱ যিবিলাক অভিযোগ সেইখিনি ৰাইজৰ মাজত যাতে আমি প্ৰত্যক্ষভাৱে চৰকাৰৰ আগত দাঙি ধৰিব পাৰোঁ, সেইকাৰণে এটা সংগঠনত মই জড়িত হৈছোঁ। কিন্তু মোক আজি ইহঁতে মানে এনেকুৱা বৰ বেয়াকৈ মানে মোক ব্যৱহাৰ কৰিলে, সেইকাৰণে মই ব্যৱহাৰ কৰিছে এইষাৰ কথাষাৰ মই সম্পূৰ্ণ মানে তথ্য সহকাৰে মই দিব সাজু আছোঁ, মই কেনেকৈ ব্যৱহাৰ হৈছিলোঁ। সেইকাৰণে আজি মই মানে অভিযোগ দিয়া নাই, মই তথ্য সহকাৰে আজি ব্যৱহাৰ হোৱা বুলি মই ক'ব গৈ আছোঁ। আজি 2 বছৰ ধৰি মই সেইখিনি মানুহৰ লগত, সেই সংগঠনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ, আৰু ওতঃপ্ৰোতভাৱে জড়িত হৈ মোক তাৰমানে আদৰ্শবিহীন কৰি তুলিছিলে। জাতীয়তাবাদৰ নামত কি শিকাইছিলে আমাক, মানে সুবিধাবাদ আৰু ভোগবাদৰ দৃষ্টিভংগীৰে কাম কৰা শিকাইছিলে আমাক। আৰু কোনোবা না কোনো ক্ষেত্ৰত যাতে মোৰ নিচিনাকৈ কোনো যুৱচামে বা যিখিনি এতিয়াও ব্যৱহাৰ হৈ আছে সেইখিনিৰ কাৰণে মোৰ এটা বাৰ্তা আছে। সেইকাৰণে আজি লাইভটো অহাৰ উদ্দেশ্য এইটোৱে। মই জাষ্ট দেখাম সেই সংগঠনটো মই যেতিয়া মানে সংগঠনটোৰ ডিষ্ট্ৰিক্টৰ মুখ্য দায়িত্বত আছিলোঁ, ডিষ্ট্ৰিক্টৰ মুখ্য দায়িত্বত থাকোঁতে আপোনালোকে কেতিয়াবা তাহানিও শুনিছে নেকি সংগঠনত থাকিলে যে কিবা টকাৰ লেনদেন কৰিব লাগে, মানে কেন্দ্ৰীয় কমিটিৰ মানুহৰ লগত? মই যদি আজি পকেটৰ পৰা মই টকা দিব লগা হয়, মই যদি প্ৰত্যেক সম্পত্তিৰ পৰা টকা আনি দিব লগা হয়, তেতিয়াহ'লে মই কি ডকাইতি কৰি আনি দিম নেকি? মোৰ জাতীয়তাবাদ সেইদিনাখনে বিক্ৰী হৈছিলে। এটা বৰ ডাঙৰ কথা। মই আজিৰ ডেটত এই কথাটো ক'বলৈ বিচাৰিম যে আজি চাওক, ল'ৰা এটা অনুতপ্ত হৈছে। এই ল'ৰাটো অনুতপ্ত হৈ কিনে এই কথাটো মই কৈছোঁ যে সি আপোনালোকৰ আগত ক'বলৈ বিচাৰিছে, সি বেচেৰা দল সংগঠন কৰিছিলে, এটা আদৰ্শবাদ, তাৰ এটা আদৰ্শ আছে যে সি এটা আদৰ্শ দেখি কিনে এটা জাতি বা এটা জাতিৰ নামত, এটা ধৰ্মৰ নামত, ঠিক আছে, যে আমি গোটেইখিনি নিৰ্বিশেষে আমি জাতিটোক ভাল পাওঁ, সেই জাতি ভাল পোৱাৰ চেণ্টিমেণ্টটোক বিক্ৰী কৰি, ইয়াৰ হাতত ইমান তথ্য আছে, মই আপোনালোকক মোবাইলত দেখাব পাৰিম। এই মোবাইলত আপোনালোকে দেখা পাব ই বেচেৰা কেনেকৈ পইচা মাৰিবলগীয়া হৈছিলে। আপোনালোকে চাওক কেনেকৈ পইচা মাৰিছে, আপোনালোকে চাওক। এইবিলাক মিছা কথা নহয়, এইবিলাক আমি দেখাই দি আছোঁ। এইবিলাক অনলাইন তথ্য ডাইৰেক্ট। এইবিলাক আপোনালোকে দেখা পাইছে কাক পইচা দিব লগা হৈছে, আৰু এইবিলাক আপোনালোকে নিজে দেখা পাব, ঠিক আছে। এইবিলাক মানুহক তেওঁ পইচা দিবলগীয়া হৈছিলে। আপোনালোকে যদি চাই যে এইবিলাক মানুহক তেওঁ পইচা দিবলগীয়া হৈছে, কিন্তু কিয় পইচা দিবলগীয়া হৈছে? কিয় দিবলগীয়া হৈছে? আজি জাতিটোক ইমান বেয়াকৈ কিয় ব্যৱহাৰ কৰিছে? আজি উঠি অহা যুৱ প্ৰজন্মক, নিজেই উঠি অহা যুৱ প্ৰজন্ম এটাই কিয় ব্যৱহাৰ হৈছে? মই সদায় এটা কথা কওঁ, মোৰ উঠি অহা আগবাঢ়ি যোৱা যুৱ প্ৰজন্ম, যুৱচামে সদায় এইটো কথা বুজি পোৱা উচিত যে আমি সকলোৱে জাতিটোক ভাল পাওঁ, ঠিক আছে। এই ভোগবাদী, ঠিক আছে, এই ভোগবাদী যিটো চেণ্টিমেণ্ট এটা ক্ৰিয়েট কৰিছে। আৰু এটা ডাঙৰ প্ৰশ্ন যে এটা দল সংগঠনত শিক্ষা দীক্ষা থকা মানুহৰ দৰকাৰ নে বাহুবলীৰ দৰকাৰ? দল সংগঠন এটাত আপোনালোকে মোক কওক যে দল সংগঠন এটাত শিক্ষা দীক্ষাৰ দৰকাৰ নে বাহুবলৰ দৰকাৰ? সমাজত যিখিনি জেংকৰা ল'ৰা, সমাজত যিখিনি মানে গুণ্ডা প্ৰকৃতিৰ ল'ৰা, সেইখিনি সিহঁতে তাৰমানে দলৰ মানে মুখ্য বাপত বহাই ৰাখে। আৰু সেইটোতো বাদ দিয়ক, সেই সংগঠনটোৱে কয় যে আমি মিয়া খেদিম, কিন্তু সেই সংগঠনটোতে মিয়া আছে। নিশ্চয় আছে। মই সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। মানুহজন সেই মহানগৰ সমিতিতো মিয়া আছে। এই মানুহজন সংগঠনটোৰ এটা মুখ্য সচিব আছিলে। যিটো সংগঠনে মিয়া খেদিম বুলি কৈ আছে, সেই সংগঠনটোতে মিয়াই কিন্তু তাতে বাস কৰি আছে। আজি মিয়াই কি খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান কৰিব সংগঠনত আহি? ডিম্পু আছে লাইভত, ডিম্পু আহিছে লাইভত। ডিম্পু বাৰু মই নাজানো ই মোক বেয়াই পাই আছে নে কি, মই অলপ মদ চদ খাই তাৰ লগত ধেমালি কৰিছিলোঁ। ডিম্পু লাইভত আছে। যদি ডিম্পু লাইভটো চাই আছা, এবাৰ ডিম্পু লাইভটো যদি চাই আছা, মই নাজানো, তাৰ লগতো মোৰ মাজতে অকণমান কাজিয়া হৈছিল, মদ চদ বেছি খাই থাকিলে হৈ যায় মোৰ। ডিম্পু লাইভত আছে। ডিম্পু যদি লাইভত আছা, এটা কমেণ্ট দিবা। এটা বৰ ইম্পৰ্টেণ্ট কথা, মোৰ লগত থাকি অহা এজন ল'ৰা জেলত, সি মোটামুটি 3 মাহ 7 দিন থাকি আহিছে, ঠিক আছে।
আৰু ডিম্পুক মই এটা অনুৰোধ জনাম, ডিম্পুক মোৰ ফালৰ পৰা এটা মই অনুৰোধ জনাইছোঁ যে ডিম্পু চাহ জাতিটোৰ হকে কাম কৰিব লাগিব। ঠিক আছে, জাতিটোৰ হকে কাম কৰিবৰ কাৰণে আমি ওলাই আহিব লাগিব, আমি কাম কৰিব লাগিব। মই সঁচা কথা এটা সুধিব বিচাৰিম যে যোৱা 5 মাহেদি আমি সকলোৱে দেখিছোঁ আমাৰ যোনটো জুবিনদাৰ ন্যায়, যোনটো আমাৰ যিটো লহৰ বুলি ক'ম মই, আমাৰ যিটো লহৰ আছিলে, সেই লহৰটো ক'ৰবাত নহয় ক'ৰবাত ক্লান্ত হৈ পৰিছিলে, হয়নে নহয়? কোনে কোনে সেই কথাটো মানিব যে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰৰ যিটো আমাৰ যুঁজ আছিলে, সেই যুঁজটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ কি হৈছিলে, ক'ৰবাত নহয় ক'ৰবাত ক্লান্ত হৈ পৰিছিলে। কিয় ক্লান্ত হৈ পৰিছিলে? ভয়। কি ভয়? জেলত সোমাই দিব। কি ভয়? উঠাই লৈ যাব। কি ভয়? মাৰি পেলাব। কি ভয়? কিন্তু কিয়? যিজন মানুহে গোটেই জাতিটোক একত্ৰিত কৰি থৈ গুচি গ'ল, সেইজন মানুহৰ আজিলৈকে জুবিন ক্ষেত্ৰখন চাবলৈ গ'লে বহুত এটা বেয়া পৰিস্থিতিত, খুব এটা বেয়া পৰিস্থিতিত। মই এই কথাটো সকলোকে ক'বলৈ বিচাৰিম যাতে আমাৰ উঠি অহা যুৱ প্ৰজন্মই এনেকুৱা ধৰণৰ দল সংগঠনৰ লগত লগ লাগি কেতিয়াও যেন আমাৰ অসমীয়াৰ কাৰণে যাতে কেতিয়াও এনেকুৱা অসমীয়াৰ শত্ৰু হৈ পৰিব যেন নালাগে। আজি কিছু মাহৰ আগৰ কথা সকলোৰে মনত আছে চাগে, 19 ছেপ্টেম্বৰ জুবিনদা নোহোৱা হৈ গৈছিলে। আৰু আমি সকলোকে এই কথাটো কৈছোঁ, মই বিশেষকৈ এই কথাটো চবকে জনাব বিচাৰিছোঁ যে আপোনালোক যদি সকলো যিমানখিনি মানুহ আছে, আমি যদি একত্ৰিত হওঁ, আমাৰ একতাই আমাৰ শক্তি। নিতু ক'ত আছে? নিতু আছে ইয়াতে, নিতুটো আছে মোৰ লগতে আছে। মোক তাৰমানে ব্যৱহাৰ হোৱালৈকে খুব ব্যৱহাৰ কৰিলে, আৰু যেতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ গ'লোঁ তেতিয়া মোক কন্ধমৰ দৰে পেলাই দিলে। এটা বৰ ডাঙৰ কথা কৈছে যে নিতুক যেতিয়ালৈকে ব্যৱহাৰ কৰিব পাৰিছিলে তেতিয়ালৈকে নিতুক ব্যৱহাৰ কৰিছে, আৰু যেতিয়া নিতুক ব্যৱহাৰ শেষ হৈ গ'ল তাক কণ্ডমৰ দৰে পেলাই দিলে। কেনেকুৱা এটা বেয়া কথা ভাবক, কেনেকুৱা এটা অৱস্থা। এটা ল'ৰা কান্দিছে, আজি সি আহি কান্দিছে, সি হস্পিটেলত। 3 মাহ 7 দিন মই কোনো একো নকৰাকে মই মোৰ ঘৰৰ মাক কষ্ট দিছোঁ। মোৰ বিয়াৰ তাৰিখ মানে ঠিক হৈ আছিলে, সেই ছোৱালীৰ ঘৰৰ খুব শিক্ষিত পৰিয়ালৰ এটা ছোৱালী, সেই ছোৱালী মই কেনেকৈ বুজাম? এনেকৈ নিউজ মানে ভাইৰেল হৈ গৈছিলে, মই একো কৰিব পৰা অৱস্থা নাছিলে। আৰু মোৰ যিখিনি ক্ষোভ, সেই ক্ষোভখিনি মই উজাৰিব পৰা নাছিলোঁ। এতিয়াও এনেকুৱা লাগে মনত কিবা এটা বিষাদ লৈ মই মানে জীয়াই আছোঁ। সেইকাৰণে মই আজি ভাইৰ তাতে আহিছোঁ। আহি পিনে মই ভাবিছোঁ মোৰ যিখিনি ক্ষোভ আছিল, মোৰ যিখিনি মনত বিষাদ আছিল, জন্মি আছিল, সেইখিনি ব্যক্ত কৰিমেই আপোনালোকৰ ওচৰত। কাৰণ মোৰ নিচিনাকৈ কোনো যাতে যিখিনি এতিয়া ব্যৱহাৰ হৈ আছে, সেই ব্যৱহাৰ হৈ থকা মানুহখিনি যাতে ব্যৱহাৰ নহয়। ভাই তহঁতক কৈছোঁ, তহঁতে এনেকৈ ব্যৱহাৰ নহবি। কাৰণ আজি জাতীয়তাবাদৰ নামত তহঁতেও জানা কেনেকৈ ব্যৱহাৰ কৰি আছে। জাতীয়তাবাদ একেবাৰে নাই। এই নিতু কিন্তু দম থকা ল'ৰা। আজি যদি তাৰ চকুত চকু পানী আমি দেখিছোঁ, ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভুল, ক'ৰবাত নহয় ক'ৰবাত আমাৰ জাতিটোৰ, ক'ৰবাত নহয় ক'ৰবাত আমাৰ জাতিটোৱে বুজি পোৱা উচিত আছিল যে আমি জাতিটোক ভাল পাওঁ, আৰু আমি জাতিটোক সঁচাকৈ ভাল পাওঁ। আমি কাৰো পৰা একো বিচৰা নাই, আমি জাতিটোক ভাল পাওঁ। আৰু মই এদিন কৈছিলোঁ যে এই দল সংগঠনৰ ল'ৰা কি বুলি কৈছিল, এটা পডকাষ্টত যাই কৈছিল বোলে ভিক্তৰ দাসক দাঙি লৈ আহিছোঁ। এই কথাষাৰ এটা মুখ্য সচিবৰ ওপৰত, মুখ্য সচিবে ক'ব নিজে যে ভিক্তৰ দাসক দাঙি অনাটো সম্ভৱ নেকি? একচুৱেলি এইটো দাঙি অনা নাছিলে, আমি একেলগে আছিলোঁ। কাৰণ মোৰ যিহেতু ভিক্টৰৰ ঘৰ হাজোত হয়, হাজো হ'লে মোৰ টেৰিটৰীৰ আণ্ডাৰতে, তাৰ টেৰিটৰীৰ আণ্ডাৰত পৰে। মানে সি কামৰূপ, এক ছেকেণ্ড, সি কামৰূপ ৰুৰেলৰ মুখ্য সচিব আছিলে, সেইটো তাৰ টেৰিটৰী আছিলে। ভিক্তৰ দাসক দাঙি অনাটো ইমান সহজ নহয়। একমাত্ৰ আমাৰ মানে বন্ধুত্বৰ যিটো মানে আমাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, সেই ৰিকুৱেষ্টটোৰ মানে হেৰি কৰিছে আমাৰ ওচৰত, ৰিকুৱেষ্ট ৰক্ষা কৰি আমি লগত লৈ আহিছিলোঁ। আৰু মই এটা কথা কওঁ, উঠাই অনা এইটো এটা মানে ভাইৰেল হৈছিলে, উঠাই অনা বুলি, ভিক্তৰ দাসক উঠাই অনা। একচুৱেলি উঠে তেতিয়া আমি উঠাই অনা নাছিলোঁ তাক। বন্ধুত্বৰ যিখিনি মানে ৰিকুৱেষ্ট সেইখিনি ৰক্ষা কৰিছিলোঁ। আৰু ভিক্তৰ দাসক দাঙি নিয়াটো ইমান সহজ নহয়, ইমান কম মাথাৰ মানুহ ভিক্তৰ দাস নহয়। এই কথাটো চবে বুজি পোৱা উচিত। আজি এটা ল'ৰা অনুতপ্ত হৈছে, কাইলৈ আপোনালোকৰ ঘৰৰ মানুহ কিন্তু অনুতপ্ত হ'ব পাৰে। ঠিক আছে, কাইলৈ আপোনালোকৰ ঘৰৰ মানুহ অনুতপ্ত হ'ব পাৰে। কাইলৈকে আপোনাৰ ল'ৰাটো এনেকুৱা এটা অৱস্থাত যাব পাৰে, ইয়াৰ আপুনি বডিয়ে চাব নে ইয়াৰ শিক্ষা দীক্ষাই চাব। ই কিন্তু এটা শিক্ষিত ল'ৰা, ই মাষ্টাৰ্ছ কৰা ল'ৰা এটা, বুজি পাইছে? ই এটা শিক্ষিত ল'ৰা, ই এটা মাষ্টাৰ্ছ কৰা ল'ৰা।
আজি এনেকুৱা ল'ৰাবিলাকক ব্যৱহাৰ কৰিছে, গুণ্ডা বাহিনী চলাইছে। আৰু মই প্ৰত্যেকজন অসমীয়া বা অনা অসমীয়াক এই কথাটো এটা মেছেজ দিবলৈ বিচাৰিম, আপ जो भी हो, आप बिहारी हो, आप मारवाड़ी हो, आप कुछ भी हो, ठीक है, अगर कोई आपसे पैसा मांगने जा रहा है, अगर कोई आपके सामने पैड फेंक रहा है ना, तो पहले आप यही करिए कि पहले आप उस चीज को समझिए, डरिए मत। डरना मना है, और जो डर जाता है वही मर जाता है। आप लोग आसाम में हैं, आप लोग आसाम में हैं, आप लोगों का जन्मसिद्ध अधिकार है कि आप इंडिया में कहीं भी रह सकते हैं। दैट इज बाय कॉन्स्टिट्यूशन, ये कॉन्स्टिट्यूशन ने बोला है। হয়, জাতীয় চবতকৈ ডাঙৰ কথা আপোনালোকে মনত ৰাখক, জাতীয়তাবাদ মানে বহিৰাগত মানে ঘৃণা কৰাৰ প্ৰকৃতিক নুবুজায়। জাতীয়তাবাদ মানে বহিৰাগত ওপৰত অত্যাচাৰ কৰাক নুবুজায়। কিন্তু আমাৰ মূৰত গোবৰ সোমাই দিয়া হৈছিলে, আৰু সেইখিনি সেই লেভেলত আমাক বাধ্য কৰাইছিলে। বাধ্য কৰাই দি আমাৰ শত্ৰু, আমাৰ মানে জাতি মাটি ভেটি আমাৰ মানে অস্তিত্ব মানে ৰক্ষাৰ কাৰণে যাতে ওলাই যায়, কাম কৰ। আৰু সেইমতে আমি সিহঁতক প্ৰত্যেকটো কথাত প্ৰত্যেকটো সময়ত খালি এটা কথাই কয় যে তই মুখ্য দায়িত্বত আছা, আৰু মুখ্য দায়িত্বত থাকিলে কি কৰিব লাগিব, মানে তই জেং কৰিব লাগিব। আৰু তোৰ যিটো সংস্থাপনত নিজৰ ঘৰৰ দায়িত্ব কিবা এটা আমি যেতিয়াই বিচাৰোঁ তেতিয়া তই আমাৰ ওচৰত আহি উপস্থিত হ'ব লাগিব। তাৰ নিজৰ কৰ্ম সংস্থাপনো মই হেৰুৱাৰ দৰে হৈছিল সংগঠনটোত আহি, সম্পূৰ্ণ বিগ জিৰ' হৈ গৈছোঁ। চবতকে ডাঙৰ কথাটো মই আজি ক'বলৈ বিচাৰিছো, যেতিয়ালৈকে নিতু অসমক ব্যৱহাৰ কৰিব পাৰিছে তেতিয়ালৈকে বেচাৰাক ব্যৱহাৰ কৰিছে। আৰু যোনদিনা সি জেলত গৈছে সিদিনাখন প্ৰেছ মিট দি কিনে কৈছে সি আমাৰ সংগঠনৰ মানুহেই নহয়। তে ভাব, সেনেকুৱা দল সংগঠনৰ লগত থাকি আজি নিতুৰ লগত হৈছে, কাইলৈ যে তোৰ লগত নহ'ব, তাৰ কি প্ৰশ্ন, তাৰ কি বিশ্বাস? আজি ভিক্টৰ দাস বুলি কোৱাৰ লগে লগে অসমত বহুতে প্ৰশ্ন কৰিব পাৰে, হু ইজ ভিক্টৰ দাস? মই প্ৰশ্নটো এই লাইভত থকা মানুহখিনিক সুধিব বিচাৰোঁ, হু ইজ ভিক্টৰ দাস? আপোনালোকৰ মতে ভিক্টৰ দাসৰ সংজ্ঞা যদি এটা শব্দত মই বিচাৰোঁ, আপোনালোকে ভিক্টৰ দাসৰ সংজ্ঞাটো এটা শব্দত কি বুলি দিব? মই এটা শব্দ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, যে যেতিয়াই ভিক্টৰ দাসৰ নামটো শুনো কি বুলি শুনে, কি বুলি ভাবে, মনটোত কি আহে? এই কথাটো মই আপোনালোকৰ পৰা জানিব বিচাৰিম। জাতি মাটি মানে ভেটিৰ অস্তিত্ব সুৰক্ষাৰ দোহাই দি পিনে এনেকুৱাকৈ তোমালোকক কাম কৰা ক'ব সিহঁতে। কিন্তু কেনেকুৱা সহজ ভাষাত কৈ আছোঁ, এটা মৌ মাখিৰ বাহা, তাতে তাৰমানে তোমালোকৰ মৌ মাখিৰ বাহাটো মানে ভাঙি মৌ মাখিবিলাক উৰাই পঠাব, কিন্তু মধুটো সিহঁতে খাব। কথাটো যদি বুজি পাইছে ভালকে মই কৈছোঁ যে ল'ৰাবিলাকক ব্যৱহাৰ কৰি মৌ মাখিৰ বাহটোৰ পৰা মৌবিলাক খেদি দিব দিয়ে, আৰু মৌটো নিজে খাই গুচি যায়। মই বাৰু গোটেইখিনি মই হেৰি নকৰোঁ, তথাপিও এটা মই ভিডিঅ' মই দেখাম আপোনালোকৰ। ভিডিঅ'টো আমি ৰঙিয়াৰ নিচিনা মানে এখন মানে আমাৰ তাতে কোম্পানী হাব আছে এটা, তাতে কোম্পানী হাবত আজি কেন্দ্ৰীয় সমিতিৰে যোৰহাটৰ মানুহ আহি পিনে ইয়াতে মানে দাদাগিৰি দেখাই পিনে, সিহঁতে কিন্তু কোনো MCA বা এই ফ্ৰড ইনভেষ্টিগেশ্যনৰ বিষয়েও নহয়, তথাপিও সিহঁতে আহি পিনে মানে সিহঁতে দাদাগিৰি দেখাই পিনে এনেকে ইয়াতে মানে তাতে বিসংগতি ধৰে। আৰু আমাৰ হাতত তথ্য আছে, ভিক্টৰ দাসে বিনা তথ্যত কাম নকৰে। বিসংগতি ধৰি এক ছেকেণ্ড, ভিক্টৰ দাসে বিনা তথ্যত কাম নকৰে, এই কথাটো সদায় মনত ৰাখিব। বিনা তথ্যত ভিক্টৰ দাসে কাম নকৰে। আমাৰ হাতত বহুত তথ্য আছে, কাৰোবাক লাগিলেও আমি তথ্যখিনি দিম। কিন্তু মই এইটোৱে কথা ক'লোঁ যে আমাৰ অসমখনত এই কাজিয়া কৰি আমি একো কৰিব নোৱাৰিম। আমি কাজিয়া কৰি মই আগতেও কৈছিলোঁ, মানে ৰাইজৰ অভিযোগ বা ৰাইজক যদি কোনোবা ঠগাই খাই আছে, সেইখিনি কি কৰিব লাগে, আমি সংবাদ মাধ্যমৰ ওচৰত আনি বা ৰাইজৰ ওচৰত আমি মানে পোহৰত আনিব লাগে। তাৰ পৰিৱৰ্তে ইয়াতে কি কৰিছে আপোনালোকে ভিডিঅ'টো চাওক, দেখাই আছোঁ। সেনেকৈ দেখাব নোৱাৰিম, মই দেখাই দি আছোঁ। এটা কেনেকৈ গুণ্ডামি চলাইছে চাওক আপোনালোকে। প্লে কৰ, চাউণ্ড দে, চাউণ্ড দে। এয়া চাওক গুণ্ডামি, এয়া ভণ্ডামি আৰু গুণ্ডামি। আৰু এনেকুৱা বহুত তথ্য আছে আমাৰ হাতত। ইয়াতে কোনো সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষও নহয়, ফ্ৰড ইনভেষ্টিগেশ্যন অফিচাৰ, আবকাৰী বিভাগৰ অফিচাৰ নহয়, কিন্তু কোম্পানী যায়, সিহঁতে খেপ মানে চাই, খেপ বিচাৰে, আৰু সিহঁতে তাতে কি চলি আছে, কি বিসংগতি আছে, সেইবিলাক বিচাৰি পিনে সিহঁতে বেলেগ কোনো উদ্দেশ্য এটাই পইচা, লাষ্টত ধনৰ মানে লেনদেন হয়। ভিক্টৰ দাসে কেতিয়াও বিনা তথ্যত কাম নকৰে, এই কথাটো সকলোৱে বুজি পোৱা উচিত। আৰু ভিক্টৰ দাসে যেতিয়া, মই এটা কথা কওঁ ন,
बोले झुंड में तो सुअर आते हैं शेर अकेला आता है আৰু যেতিয়ালৈকে মই তথ্য নাপাওঁ যেতিয়ালৈকে মই গোটেই তথ্য কালেক্ট নকৰোঁ তেতিয়ালৈকে মই একো নকওঁ ঠিক আছে সকলো অসমবাসী 2 বছৰে মোৰ পৰা মোৰ দেন কমচে কম মই 2.5 লাখৰ পৰা 3 লাখৰ ভিতৰত লৈছে তাৰে মই অনলাইনটো 70-80,000 দেখাব পাৰিম বাকী মোৰ পৰা কেছত পইচা বহুত লৈছে প্ৰত্যেকটো মিটিঙত প্ৰত্যেকটো সভাত মই আহি পিনে মোৰ লগত 20-30 জন ল'ৰাও লৈ গ'ল মই এটা প্ৰশ্ন সুধিব বিচাৰিম মই সিহঁতৰ খৰচা গোটাই মানে নিজে বহন কৰি আৰু সিহঁতৰ মিটিঙৰ কাৰণে মই পইচাও দিব লাগে সেনেকৈ প্ৰত্যেকটো মিটিঙত মোৰ মোৰ দেন 30,000-35,000 খৰচা হৈছিলে মই এটা প্ৰশ্ন সুধিব বিচাৰিম কোনোবাই এতিয়ালৈকে গম পাইছেনে আমি কোনটো দলৰ কথা পাতি আছোঁ বা কোনটো সংগঠনৰ কথা পাতি আছোঁ কোনোবা এটাইও বুজি পাইছেনে এক্সটৰ্চনৰ লগত জড়িত কিডনেপিঙৰ লগত জড়িত দমবাজিৰ লগত জড়িত কোনোবাই গম পায়নে আমি কোনটো দল বা কোনটো সংগঠনৰ কথা কৈ আছোঁ আমি কোনটো দল বা আমি কোনটো সংগঠনৰ কথা কৈ আছোঁ কোনোবাই এতিয়াও বুজি পাইছেনে নাই পোৱা যে এক্সটৰ্চনৰ লগত জড়িত ধন দাবী বোলে বম বিক্ৰী কৰিব নিদিওঁ তাতে অমুক কৰিব নিদিওঁ এইটো কৰিব নিদিওঁ সেইটো কৰিব নিদিওঁ আনকি নিউজতো আপোনালোকে দেখাও পাইছে নিউজত দেখা পাইছে আপোনালোকে জুবিন দাকো এটা এৰা নাই সিহঁতে জুবিন গাৰ্গকো নেৰিলে জুবিন গাৰ্গকো তেওঁলোকে নেৰিলে জুবিন গাৰ্গৰ নামতো মই তোমালোকক সুধিছোঁ নাম নকওঁ আজিলৈকে যিখন জুবিনদাৰ নামত স্বৰ্গৰথখন যদি মানে গুৱাহাটীৰ দুখীয়া মানুহৰ সহজতে হেৰি কৰিম বুলি কৈছিলে মানে চলাম বুলি কৈছিলে কোনো বিনা পইচাত বিনা হেৰিত মানে ট্ৰিটমেণ্ট মানে সহায় কৰিম বুলি কৈছিলে সেই স্বৰ্গৰথখন আহি পাইছেনে এতিয়ালৈকে তেওঁলোকে পইচা তুলিছিলে জুবিনদাৰ স্বৰ্গৰথৰ নামত স্বৰ্গৰথখন ক'ত এতিয়ালৈকে এম্বুলেঞ্চখন আজিলৈকে দেখোন নাই তো শিয়ালৰ সদায় জাকতে থাকিব এই কথাটো মনত ৰাখি থোৱা উচিত আৰু সিংহ সদায় সিংহই আৰু সিংহক আবদ্ধ কৰি থৈ দিলে সিংহ আৰু বেছি ফেৰচিয়াছ হয় এই কথাটো মই সকলোকে কৈছোঁ যে প্ৰত্যেকটো অসমীয়াই প্ৰত্যেকটো অসমবাসী ৰাইজে প্ৰত্যেকজন ব্যক্তিয়ে এই কথাষাৰ বুজি পোৱা উচিত যে আমি আৰু ব্যৱহাৰ নহওঁ আমি আৰু কেতিয়াও ব্যৱহাৰ নহওঁ মই ভাল পাওঁ মোক ভাল পোৱা মানুহখিনিয়ে লাগে মোক বেয়া পোৱা মানুহখিনি মোৰ কোনো দৰকাৰ নাই আৰু নিতু অসমৰ ক'বলগীয়া কথাখিনি তাক মই খুবখিনি এইটোৱে কৈছোঁ যে তই ক যাতে মানুহে বুজি পাওক যে এটা অসমীয়া ল'ৰাক কেনেকৈ ব্যৱহাৰ কৰি তাক কেনেকৈ চেছ কৰি পেলাব পাৰে আৰু চেছ কৰি তাক কেনেকৈ বৰবাদ কৰি পেলাব পাৰে সমাজৰ সন্মুখত তাক নোহোৱা কৰি পেলাব পাৰে মোৰ ভুল কি আছিলে মোৰ ভুল আছিলে বিপদত পৰা এজন মানে আমাৰ ভাতৃ অসমীয়া ভাতৃক মই সহায় কৰিব গৈছিলোঁ সহায় কৰিব কেনেকৈ গৈছিলোঁ ইয়াত টকাৰ লেনদেন সেনেকুৱা কামটো আগতো বিলাসীত খানাৰ মজিয়াত থাকি মই কৰিছিলোঁ যি নহওক তেনেকৈ মই সহায় কৰিব যায়ো আজি মোৰ বদনামটো কি আহিছে যে মই বিৰাট ডাঙৰ মানে মই অপৰাধী ব্যক্তি যে অপৰাধী বুলি সিহঁতে নিজে স্বীকাৰ কৰিছে তাৰ প্ৰবৃত্তি তেনেকুৱা মোৰ ভাই অপৰাধী নহয় আৰু সেইটো মহামান্য আদালতে কৈছে মোৰ ভাই অপৰাধী নহয় আৰু আদালতৰ ওপৰত কোনো নাই ন্যায়ৰ ওপৰত কোনো নাই মই ধন্যবাদ জ্ঞাপন কৰিম যোনে যোনে লাইভটো চাইছে ভাই এটাই ৰিকুৱেষ্ট যোনে যোনে ব্যৱহাৰ হৈ আছে সেইখিনিক মই কৈছোঁ তোমালোকে এনেকৈ মানে তোমালোকৰ দ্বাৰাই জাতি মাটি দোহাই দি অস্তিত্ব ৰক্ষাৰ দোহাই দি পিনে খিলঞ্জীয়াৰ সুৰক্ষাৰ দোহাই দি পিনে তোমালোকৰ পৰা কাম কৰক হ'ব সৰকাৰে মৰিতো সিহঁতে খাব আৰু ব্যৱহাৰ নহ'ব আমি দুটাই হাতযোৰ কৰিছোঁ লগা মই অনুতপ্ত হৈ কৈছোঁ মই চেল্ফ ৰিয়েলাইজেশ্যন কৰিছোঁ এইটো ধৰছোঁ চেল্ফ ৰিয়েলাইজেশ্যন কৰিছোঁ ব্যৱহাৰ নহ'ব মই প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ মই এইটো কৈছোঁ মই হাতযোৰ কৰিছোঁ মোৰ ভাই সমী নিতু মই হাতযোৰ কৰিছোঁ অসমীয়া ল'ৰা যাতে আৰু ব্যৱহাৰ নহ'ব অসমীয়া ল'ৰা যাতে ব্যৱহাৰ নহয় ঠিক আছে তহঁতক ব্যৱহাৰ কৰি কোনোবা বেলেগে মৌ খাব এই কথাটো মনত ৰাখিলে হ'ল আজিৰ বাবে ইমানে ধন্যবাদ